আপোনাৰ ব্যৱহাৰে আপোনাৰ পৰিচয়। এইটো চাব, প্ৰত্যেকখন গাড়ী মানে কিছুমান গাড়ী ছাইডত লিখা থাকে আপোনাৰ ব্যৱহাৰে আপোনাৰ পৰিচয়। কিন্তু আজি মই এইটো নকওঁ। আজি মই ক'ম বাংলাদেশীৰ মিয়াৰ ব্যৱহাৰে মিয়াৰ পৰিচয়। একদম সঁচা কথা। মই যিখিনি ভিডিঅ' বনাই আছোঁ আৰু কিছুমানৰ ভিডিঅ'খিনি চাওঁ, তাত মানে প্ৰায়ভাগ সংখ্যক বাংলাদেশী মিয়া কমেণ্ট, গোটেই ঘৰখনৰ মাক বাপেকক ধৰি, ঘৰখনৰ ককায়েক ভনীয়েকক ধৰি বেয়া বেয়া শব্দ। কথাটো তই যে কৈছা যে আপোনাৰ ব্যৱহাৰে আপোনাৰ পৰিচয়, ঠিকেই কৈছা ভাই। আপোনাৰ ব্যৱহাৰে আপোনাৰ পৰিচয়, কথাটো যে তই কৈছা অলপ ভাল লাগিল। কিন্তু তোক যে গাহৰিয়ে জন্ম দিছে এই কথাটো সঁচা। তোক যে গাহৰিয়ে পয়দা কৰিছে, তোক যে গাহৰিয়ে সৃষ্টি কৰিছে, আৰু তোৰ বাপেকে যে এটা লেট্ৰিন চাফা কৰে, এই লেট্ৰিন চাফা কৰাৰ তই এগৰাকী পুতেক, এই কথাটো একেবাৰে সঁচা। কাৰণ তোৰ ব্যৱহাৰে তোৰ পৰিচয়। তই যে এগৰাকী গাহৰি পোৱালি, এই কথাটো অসমৰ প্ৰতিজন মানুহে জানে। আৰু তই হ'লি এটা জাৰজ সন্তান, গম পালি? তই হ'লি এটা জাৰজ সন্তান। আৰু তোক মানে মানুহে জন্ম দিয়া নাই, তোক জন্ম দিছে গাহৰিয়ে, গম পালি? ভিডিঅ' বনাবলৈ আৰু মানে কণ্টেণ্ট নাপা না? কুকুৰৰ পোৱালি ভিডিঅ' বনাবলৈ মানে কথা নাই। হা চৌধুৰীৰ ভাই।